কালি যিটো দিনৰ ভাগত যিটো ঘটনা মৰ্মান্তিক ঘটনা ঘটিল আৰু তাৰ পিছতে বৰ্তমান সময়ত সমগ্ৰ গুৱাহাটী মহানগৰীত এক চাঞ্চল্য বিৰাজ কৰি আছে আৰু যিটো ঘটনা সংঘটিত হৈছিল সেই যিটো সেই স্পটত মই বৰ্তমান আছো সোণচালী জাহাজঘাট বুলি কয় এই ঠাই টুকুৰাক আৰু কালিৰ দিনৰ ভাগত অৰ্থাৎ 2 মান বজাতে সেই ঘটনা সংঘটিত হৈছিলে মুঠ 6জনকৈ বন্ধু এই ঠাইত গা ধুবলৈ বুলি আহিছিলে আৰু 3জনে হঠাৎ তেওঁলোকে সেলফি লৈ থকাত ইয়াৰ যি স্থানীয় লোকসকল আছে আমি তেওঁলোকৰ পৰা জানিব পাইছিলো যে সেলফি লৈ থাকোঁতে হঠাৎ তেওঁলোকে এই গৰাৰ পৰা পৰি গৈছিলে আৰু সেই 3জনে দুৰ্ভাগ্য যে তেওঁলোকে হাতিব নাজানিছিল আৰু যাৰ কাৰণে এই যিটো আমি দেখিবলৈ যত্ন কৰিছো বিপুল মজুমদাৰ আছে তেখেতে দেখুৱাই আছে ডাঙৰ ডাঙৰ গৰাবোৰ আছে তাৰ সমান্তৰালকৈ আজিৰ পৰা কিছুদিন পূৰ্বে এই ঠাইত ফকলেণ্ড লগাই পেলাই এই বালিখিনি খন্দা হৈছিলে তাৰ পৰিণতিৰ ফলস্বৰূপে ইয়াৰ যিটো বহু তাৰ পৰিণতিৰ ফলস্বৰূপে এই ঠাইত তেখেতসকলে সেলফি মাৰি থাকোঁতে আমি দেখিবলৈ যত্ন কৰিছো স্ক্ৰীনৰ পৰ্দাত আপোনালোকে নিশ্চয় দেখিছে এই গৰাৰ পৰা হঠাৎ তেওঁলোকে পৰি গ'ল আৰু তাৰ পিছতে যি 3জন উটি গৈছিলে আৰু কালি দিনটোত SDRFৰ যিটো অভিযান চলিছিল অভিযানত 2জনক উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল তাৰ সমান্তৰালকৈ চাই ৰাহুল দাস নামৰ যিজন যুৱক সেই যুৱকজনক কিন্তু বৰ্তমান সন্ধান লাভ কৰা নাই আৰু বৰ্তমান পুৱাৰ ভাগৰ পৰাই যিটো SDRFৰ অভিযান বৰ্তমান তুংগত উঠিছে যিটোকে 2জনৰ মৃতদেহ ইতিমধ্যে লাভ কৰিছে তাৰ সমান্তৰালকৈ এজনৰ মৃতদেহ বৰ্তমান লাভ কৰা নাই আৰু মাক দেউতাকো পুৱাৰ ভাগতে আহি এই ঠাইত উপস্থিত হৈছে তাৰ সমান্তৰালকৈ স্থানীয় লোকসকলে এই ঠাইত উপস্থিত হৈছে স্থানীয় লোক আছে মই পোনে পোনে তেখেতৰ কাষলৈ যাবলৈ চেষ্টা কৰিম যে কি হৈছিল সমগ্ৰ যিটো ঘটনা সেই সন্দৰ্ভত মই জানিবলৈ চেষ্টা কৰিম ইতিমধ্যে 2জনৰ মৃতদেহ উদ্ধাৰ কৰিছে কিন্তু এজন এতিয়াও বৰ্তমান পোৱা নাই SDRFৰ অভিযান বৰ্তমান চলি থকা হৈছিলে কালি তেওঁলোকে গা ধুবলৈ আহিছিলে নে এই সেলফি উঠিবলৈ আহিছিলে আচলতে কি ইয়াতে প্ৰায় আহে এনেকুৱা আৰু এনেকুৱা ঘটনাবোৰ আগে পিছে হৈও আছে আজি যোৱা 28 তাৰিখেও আনন্দনগৰৰ ল'ৰা যেনেকৈ ঢুকাইছিলে ইয়াতে আৰু তেওঁলোকে কি কৰিবলৈ আহে আমি নাজানো আমি জনাত এনেকুৱা যে যোৱা জুবেলিকাত যিটো ঘটনা হৈ গ'ল সেই ঘটনাটোত মানে হাফ পেণ্ট পিন্ধি পেলাই তেওঁ গা ধুবলৈ তেনেকৈ গৈছিলে তেনেকৈ মৃত্যু হ'ল আৰু এইবাৰ যোৱাকালি 6জনমান ল'ৰা আহিছিলে 6জনৰ আমাৰ তাহাঁতৰ 3জন তেনেকৈ গুচি গ'ল এজন ল'ৰা মানে আপুনি ক'লেই যে এজন ল'ৰা এতিয়ালৈকে পোৱা নাই এইটো গোটেইটো গাঁত খান্দি থোৱা আছে ফকলেণ্ড লগাই তাৰ কাৰণে হয়তো পৰি গৈছে তেনেকুৱা হ'ব পাৰে কাৰণ আমি স্পটত আমি সেইখিনি সময়ত নাছিলোঁ কিন্তু ইয়াত এনেকুৱা ধৰণৰ ঘটনাবোৰ হৈ থাকে আৰু এইটো একচুৱেলি সেই ল'ৰাবোৰে বোধ কৰোঁ নাজানে ইয়াতে কেনেকুৱা ধৰণৰ মানে আছে বা কি আছে তেওঁলোকে নাজানে তেওঁলোকে কি কাৰণত ইয়ালৈ আহি পেলাই এইটো আচলতে এইখিনি চৰকাৰে এনেকুৱা ব্যৱস্থা এটাও ল'ব লাগে ইয়াতে যে এনেকুৱা ল'ৰা ছোৱালীবোৰ যেনে আহিব নালাগে তেনেকুৱা এটা ব্যৱস্থা ল'লে খুব ভাল হয় কাৰণ ইয়াত তেনেকুৱা ধৰণৰ ঘটনাবোৰ হৈ থাকে ধন্যবাদ থাকিল তেখেতে কৈছে যে সেইদিনা আজিৰ পৰা কিছুদিন পূৰ্বে নুনমাটিৰ এজন যুৱকো আহি পেলাই ইয়াত সন্ধানহীন হৈছিলে কালিৰ দিনটোত যদি চাই চানমাৰীৰ যিটো অমিয়ানগৰৰ মুঠ 6জনকৈ আহিছিল তাৰ সমান্তৰালকৈ 3জনৰ ইতিমধ্যে এই পানীত পৰি পেলাই ব্ৰহ্মপুত্ৰৰ পানীত পৰি পেলাই তেখেতলোক সলিল সমাধি ঘটিলে তাৰে 2জন ইতিমধ্যে SDRFে অভিযানত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে কিন্তু তাৰ বিপৰীতে আৰু এজন বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই ৰাহুল দাস নামৰ যিজন যুৱক আৰু তেখেতৰ বয়স 22 বছৰমান বুলি জানিব পৰা গৈছে তেওঁ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দি পেলাই উত্তীৰ্ণ হৈছিল আৰু তাৰ পিছতে কালি যিটো মৰ্মান্তিক ঘটনা ঘটিলে আৰু বৰ্তমান সময়ত সমগ্ৰ গুৱাহাটী মহানগৰী কঁপাই তোলা হৈছে আৰু আমি দেখিবলৈ যত্ন কৰিছো যে পুৱাৰ ভাগৰ প্ৰায় এনেদৰে বৰ্তমান SDRF যিটো অভিযান সেই অভিযান বৰ্তমান চলাই থকা হৈছে SDRFৰ অভিযানৰ কালতে সমগ্ৰ যিটো ঘটনা পোহৰলৈ আহিব প্ৰকৃততে যিজন যুৱকৰ মৃতদেহ সেই মৃতদেহটো উদ্ধাৰ কৰিবৰ কাৰণে তেখেতৰ যৎপূৰ্ণ শাস্তি চেষ্টা কৰি থকা হৈছে আৰু মই যিমান দূৰ সম্ভৱ হয় দেখিবলৈ যত্ন কৰিছো এতিয়া আপোনালোকে দেখিছে এয়া এই ঠাইতে যিটো ডাঙৰ ডাঙৰ গৰা আছে ওখ গৰা যিহেতুকে অৰ্থাৎ তেওঁলোকে এই ঠাইৰ পৰা পৰি গৈছিল আৰু দুৰ্ভাগ্য যে তেওঁলোকে সাঁতুৰিব পৰা নাছিল আৰু যাৰ কাৰণে সেই 3জন যুৱক তেওঁলোকৰ সলিল সমাধি ঘটিব লগাত পৰিল আৰু পুৱাৰ ভাগতে তেওঁৰ মাক দেউতাকো আহি এই ঠাইত উপস্থিত হৈছে যতদূৰ সম্ভৱ আমি তেওঁলোকৰ কাষলৈ যাবলৈ চেষ্টা কৰিম তেওঁলোকে পুৱাৰ ভাগতে আহি পূজা পাতলো তেওঁলোকে কৰিছে কিছু দূৰত তেওঁলোকে বৰ্তমান পূজা পাতল কৰি থকা হৈছে যাতে নিজৰ সন্তানটোৰ মৃতদেহটো হ'লেও যাতে উদ্ধাৰ হ'ব পাৰে সেইকাৰণে আৰু তাৰ সমান্তৰালকৈ SDRFৰ যি বাহিনী বৰ্তমান পুৱাৰ ভাগৰ পৰা তেওঁলোকে অভিযান চলাই আছে আমি SDRFৰ বাহিনীৰ কাষলৈ যদি সম্ভৱ হয় তেওঁলোকৰ কাষলৈ যাবলৈ চেষ্টা কৰিম আৰু তেওঁলোকে যিহেতুকে কালিৰ দিনটোৰ পৰা যিহেতুকে 2 মান বজাতে সেই ঘটনা সংঘটিত হৈছিলে 2 মান বজাৰ পৰাই তেওঁলোকৰ যিটো অভিযান সেই অভিযান চলাই গৈছে যাতে যিজন যুৱকৰ মৃতদেহ সেই মৃতদেহ যাতে উদ্ধাৰ কৰিব পাৰে SDRFৰ লোক আছে মই তেওঁলোকৰ কাষলৈ যাবলৈ চেষ্টা কৰিম আৰু তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম তেওঁলোকে কাষলৈ মই পোনে পোনে আহিছোঁ মই আপোনাৰ কাষলৈ পোনে পোনে আহিছোঁ কালিৰ দিনটোৰ পৰা আপোনালোকৰ যিটো অভিযান সেই অভিযান প্ৰায় তুংগত কৰি তোলা হৈছে 2জনৰ মৃতদেহ ইটো উদ্ধাৰ কৰিল কিন্তু বৰ্তমানলৈকে ইজনো উদ্ধাৰ কৰি পোৱা নাই আৰু পুৱাৰ ভাগৰ পৰা আপোনালোকৰ যিটো অভিযান প্ৰায় তুংগত হোৱা দেখিবলৈ পোৱা গৈছে আমাৰ অভিযান যোৱাকালিৰ পৰা চলি আছে যোৱাকালি আমি সংবাদ পোৱাৰ লগে লগে আমাৰ SDRF টিম ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ পৰা এইটো ৰাওনা হোৱাৰ লগে লগে আমাৰ কাম আৰম্ভ হৈ গৈছে চাৰ্চ অপাৰেশ্যন চলিছে আৰু ইয়াতে দেখিছে আপোনাৰ গোটেই ঠাইডোখৰ অকণমান স্পৰ্শকাতৰ সেই উপলক্ষে মানুহবিলাকো অহা যোৱাটো বেছি হয় পুলিচ প্ৰশাসনে বহুত ধৰণৰ বাধা দিয়া স্বত্তেও তেখেতসকলে পুলিচ প্ৰশাসন যোৱাৰ পিছ মুহূৰ্ততে আকৌ ইয়ালৈকে ঢাপলি মেলে
আৰু সেইটো হৈছে মেইন অসুবিধা। আৰু এতিয়া দেখিছে যোৱাকালিৰ পৰা যিটো চাৰ্চ অপাৰেশ্যন চলি আছে, আমাৰ বৰ্তমান এতিয়া আৰম্ভ কৰা হৈছে আৰু 2জন যোৱাকালি উদ্ধাৰ কৰা হৈছে। 2জন উদ্ধাৰ কৰি পেলাই পুনৰ আজি আমি চাৰ্চ অপাৰেশ্যন আমি আৰম্ভ কৰিছোঁ। দেখিছে আমাৰ SDRFৰ টীম আল্টিমেটলি ইয়াতে বহুত আমি নমাই অপাৰেশ্যন চলোৱা হৈছে। আৰু নেক্সট আমাৰ ডিপ ডাইভাৰ টীম এতিয়া আমাৰ পানীত চাৰ্চ অপাৰেশ্যন আৰম্ভ কৰিব। আৰু লগতে তেখেতসকলৰ মাক দেউতাকো আহি পেলাই এতিয়া উপস্থিত হৈছে। আমি জানিব পৰা মতে এতিয়া সেই লোকজনৰ ভিক্টিমজনৰ সন্ধানত আমি এতিয়া চাৰ্চ অপাৰেশ্যন চলাম। আৰু যোৱাকালি আমি যিখিনি কৰিছোঁ ভালভাৱে উদ্ধাৰ অভিযান চলাইছোঁ। আকৌ ৰাইজক জনাব বিচাৰিছোঁ যে এনেকুৱা ঠাইলৈ আপোনালোকৰ যোগেদি ৰাইজক জনাব বিচাৰিছোঁ, এনেকুৱা ঠাইলৈ তেনেকুৱা ধৰণৰ গা ধুবলৈ হওক বা খেলিবলৈ তেনেকুৱা নাহে যেন মোৰ পৰা বা ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ পৰা অনুৰোধ জনাইছোঁ। আৰু আপুনি কৈছে স্পৰ্শকাতৰ ওখ ওখ গৰাবোৰ আছে, এই গৰাৰ পৰা হয়তো কালি দিনটো পৰি যোৱাৰ সম্ভাৱনা। নিশ্চয় তেখেতসকলে এই দেখিছে ইয়াতে কম পানী আছিলে, আজি পানী বাঢ়ি গৈছে। ইয়ালৈকে তেওঁলোকে খোজকাঢ়ি গৈ ধৰক ইয়াতে তলৰ কণ্ডিশ্যনটো বুজি নাপায়। বুজি নোপোৱাত কি হয়, আপোনাৰ হঠাৎ আপোনাৰ দ জেগা পাই যায়। তেখেতসকলে চকুৰে দেখা নাপায়, খোজ দিয়াৰ লগে লগে তললৈ তেওঁলোকে মানে সোমাই যায়।